আহি গ'ল লাখপতি বাইদেউসকলৰ 25,000 টকাৰ লিষ্টখন হয়। যদি আপুনি সেলফ হেল্প গ্ৰুপৰ সদস্য হয় তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম কেনেকৈ আপুনি এই লিষ্টখন ডাউনলোড কৰিব বা কেনেকৈ আপুনি আপোনাৰ নামটো চেক কৰিব, বা এই লিষ্টখনত আপোনাৰ নামটো থাকিলে আপুনি 25,000 টকাটো লাভ কৰিব নেকি, বা এই লিষ্টখনত নাম থাকিলে আপুনি কিছুমান নতুন কাম কৰিব লাগিব, কি কি কাম কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তার আগতে সৰু এটা রিকুয়েস্ট, যদি আমার ইউটিউব চ্যানেল প্রথমবার কারণে ভিজিট করেছে প্লিজ চ্যানেলটো সাবস্ক্রাইব করে বেল আইকনটো বজাই দিব আর ভিডিওটো এটা লাইক করে দিব। আর যদি আপনি ফেসবুকের পৰা চাই আছে পেজটো ফলো করে শেয়ার মারিবলৈ পাহৰি নাযাব, যাতে প্রত্যেকজন গোটৰ সদস্যই এই ভিডিওটো চাই তেওঁলোকেও এই লিষ্টখনত তেওঁলোকৰ নামটো চেক কৰি জানিব পাৰে আৰু খিনি কাম অতি সোনকালে তেওঁলোকেও কৰিব পাৰে। সো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমতে মই লিষ্টখন দেখুৱাই দি আছো আৰু ভিডিওৰ শেষত মই জনাই দিম এই লিষ্টখন আপুনি ক'ত কেনেকৈ পাব বা কেনেকৈ ডাউনলোড কৰিব, সেই প্ৰসেসটো মই ভিডিওৰ শেষত জনাই দি আছো। আৰু প্ৰথমতে মই কৈ দি আছো, ইয়াতে দেখিব পাৰিছে লাখপতি পটেনশিয়াল লাখপতি চেন্ট্ৰেল, এটো জৰহাটৰ ফালৰ পৰা কিন্তু এইটো লিষ্ট প্ৰকাশ কৰা হৈছে। আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় আপুনি কমেন্ট বক্সত জনাব। ইয়াতে দেখিব পাৰিছে সিরিয়াল নাম্বার আছে, তাৰ পিছতে সেলফ হেল্প গ্ৰুপৰ নামটো আছে, তাৰ পিছত মেম্বাৰশিপ আইডি যেটো আছে আপোনাৰ মেম্বাৰশিপ যেটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ আইডি আছে সেইটো ইয়াতে উল্লেখ কৰা আছে। তাৰপিছতে ব্লক নেম, পঞ্চায়ত নেম, ভিলেজ নেম, তাৰ পিছতে মেম্বাৰ আইডি কোড, মেম্বাৰ নেম গোটেইখিনি কিন্তু ইয়াতে শো কৰা হৈছে। আৰু এই লিষ্টখন কিন্তু গোটৰ সদস্যসকলৰ কাৰণে আৰু যিসকলে 25,000 টকাৰ কাৰণে ইলিজিবল হয় তেওঁলোকৰ কাৰণে কিন্তু এই লিষ্টখন প্ৰকাশ কৰা হৈছে। আৰু কোনসকল ব্যক্তিয়ে এই লিষ্ট নাম থাকিলেও কিন্তু টকাটো নাপাব, যিসকল সদস্যই কিছুদিন পূৰ্বে যেটো কাম কৰিব দিয়া হৈছিল যে বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰোপণ কৰি ফটো আপলোড কৰিব লাগে, সেই প্ৰসেসটো যদি আপুনি কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত আপুনি ইলিজিবল হ'ব। আৰু যদি আপুনি এই গছ পুলি ৰোপণ কৰা ফটোটো আপলোড কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই লিষ্টখনত নাম থাকিলেও কিন্তু আপুনি এই টকাটো লাভ নকৰিব, অৰ্থাৎ 25,000 টকাটো লাভ নকৰিব। তাৰ পিছতে যেটো বিশ্ব যোগা দিৱস আছিল সেইটো দিৱসত যদি আপুনি শাৰীৰিকভাৱে যিবিলাক ব্যায়াম বা এক্সাৰসাইজ আছে সেইবিলাক কৰি যদি আপুনি ভিডিও আপলোড কৰিছিল তেনে ক্ষেত্ৰত কিন্তু আপুনি এই লিষ্টখনত যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত আপুনি 25,000 টকাটো লাভ কৰিব। আৰু যদি আপোনাৰ এই লিষ্টখনত নাম আছে, যদি আপুনি সেই বিশ্ব যোগা দিৱসত আপুনি ব্যায়াম বা এক্সাৰসাইজ বিলাক আপলোড কৰা নাই বা ভিডিও আকাৰে সেইবিলাক এটা তেওঁলোকে অফিচিয়েল পোর্টেলত ওয়েবসাইট মুকলি কৰা হৈছিল, আৰু সেই ওয়েবসাইটত কিন্তু প্ৰত্যেকজন গোটৰ সদস্যই কিন্তু যোগা দিৱসত শাৰীৰিকভাৱে ব্যায়াম কৰা বা এক্সাৰসাইজ কৰা ভিডিওবিলাক কিন্তু আপলোড কৰিব লগা হৈছিল। আৰু তেনে ক্ষেত্ৰত যদি আপুনি কৰিছে আৰু এই লিষ্টখনত যদি আপোনাৰ নামটো আছে আপুনি নিশ্চিন্ত কিন্তু আপুনি 25,000 টকাটো লাভ কৰিব। আৰু এটা মূল পয়েন্ট কোৱা হৈছে, কিছুদিন পূৰ্বেই কিন্তু 10,000 টকাৰ এককালীন দিয়া হৈছিল গোটৰ সদস্যসকলৰ কাৰণে, আৰু সেই টকাটো আপুনি কোনটো কামত ব্যৱহাৰ কৰিছে, যদি কিবা এটা ভাল কামত খটুৱাইছে বা ব্যৱসায় বাণিজ্য কৰি সেই টকাৰে আপুনি আৰু ডাঙৰ কৰিছে ব্যৱসায়টো, তেনে ক্ষেত্ৰত কিন্তু আপুনি এই টকাৰ কাৰণে ইলিজিবল হ'ব। অৰ্থাৎ যিসকলে সেই 10,000 টকাটো কিবা হাঁহ মুৰ্গী পালনত বা ছাগলীৰ ফাৰ্ম বা খেতিয়কৰ ভাল কামত খটুৱাইছে বা সেই টকাৰে কিবা উন্নত মানৰ কাম কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই টকাটো লাভ কৰিব, অৰ্থাৎ 25,000 টকাৰ কাৰণে ইলিজিবল হ'ব। আৰু যদি আপুনি সেই টকাটো এনেই অথলে বা এনেই হেক কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই লিষ্টখনত নাম থাকিলেও কিন্তু আপুনি এইবাৰ এই 25,000 টকাটো লাভ নকৰিব। আৰু এই লিষ্টখনত নাম থাকিলেই কিন্তু আপুনি এই টকাটোৰ কাৰণে ইলিজিবল হ'ব সেইটো কথা নহয়, আপোনাৰ কিছুমান নতুন কাম কৰিব লাগিব। প্ৰত্যেকজন গোটৰ সদস্যই কিন্তু এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব অতি কম দিনৰ ভিতৰতে। তাৰ ভিতৰতে 1 নম্বৰত কোৱা হৈছে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। আৰু সেই লিংক প্ৰসেসটো কেনেকৈ কৰিব মই অলৰেডি এটা ভিডিও বনাইছো, চেনেলত ভিজিট কৰি আপোনালোকে সেই ভিডিওটো চাই আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। আৰু নহলে যদি আপুনি অফলাইনৰ থ্ৰু দি যায় তেনে ক্ষেত্ৰত আপুনি আপোনাৰ যিটো বেংকৰ ব্ৰাঞ্চ আছে সেইত গৈও কিন্তু আপুনি সেই অফলাইনৰ জৰিয়তে সেইটো লিংক প্ৰসেসটো কমপ্লিট কৰিব পাৰিব। অনলাইনৰ থ্ৰু দি কৰিলে আপোনাৰ এদিনত বা দুদিনৰ ভিতৰতে কমপ্লিট হৈ যায়। সো আৰু 2 নম্বৰত কোৱা হৈছে যেটো আপোনাৰ বেংক একাউণ্ট ডিবিটি সিস্টেম আছে সেইটো অন কৰিব লাগিব, সেই বিষয়ে মই অলৰেডি ভিডিও বনাইছো, চেনেলত ভিজিট কৰি আপোনালোকে মোবাইলৰ সহায়তে কৰি ল'ব পাৰিব। এই দুটা কাম কিন্তু প্ৰত্যেকজন গোটৰ সদস্যই কৰিব লাগিব, অন্যথা কিন্তু আপোনাৰ এই লিষ্টখনত নাম থাকিলেও আপুনি এই টকাটো লাভ নকৰিব। এইখিনি কাম প্ৰত্যেকজন গোটৰ সদস্যই কিন্তু কৰিবই লাগিব।
আৰু এই লিষ্টখন আপুনি ক'ত বা কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ চেক কৰিব আপোনালোকে কমেন্ট বক্সত জনাব যে আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় পৰৱৰ্তী সময়ত যাতে আপোনাৰ লিষ্টখন অৰ্থাৎ আপোনাৰ ডিস্ট্ৰিক্টৰ লিষ্টখন মই PDF আকাৰত আপোনালোকৰ ভিডিঅ' এটা বনাই দিব পাৰো আৰু এইটো দেখিব পাৰিছে লাখপতি পটেনশিয়েল লাখপতি চেন্ট্ৰেল যোৰহাটৰ এইটো আপোনালোকে যিটো ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টৰ নামটো আপোনালোকে কমেন্ট বক্সত জনাব পৰৱৰ্তী সময়ত আপোনাৰ ডিস্ট্ৰিক্টৰ এটা PDF আকাৰত মই ভিডিঅ' আপলোড কৰি দিম আৰু সেই PDF টো আপুনি ডাউনলোড কৰি আপোনাৰ নামটো চেক কৰি জানিব পাৰিব তো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব